What's up guys and welcome back to another video. So in this video আজি এই ভিডিওটোত আমি আলোচনা কৰিম কিছুমান top 10 minutes কাৰ কিমান জিভা দীঘল yes কাৰ কিমান জিভা দীঘল জিভা আমাৰ মুখত যে আছে জিভা এই জিভা কাৰ কোনটো প্ৰাণীৰ আটাইতকৈ দীঘল জিভা কাৰ কিমান দীঘল জিভা কাৰ কিমান দীঘল so everything we will discuss in this video. So ঠিক আছে বানি ৰাখক ভিডিঅ' এণ্টাৰ তো দেৰি নকৰোঁ পোনে বলক গাইজ লেটছ গেট ষ্টাৰ্টেড যাৰ নেকি জিভা দীঘল জিভা য়েছ তাৰমানে ইয়াতে লিখা আছে এইটো চাই লওক 10 এনিমেলছ উইথ দ্য লংগেষ্ট টাং য়েছ টাং মানে হ'ল জিভা তো এনিৱে চ' এটা আকৌ চাই লওঁ আৰু ফাৰ্ষ্টটো আহিছে আপোনাৰ ফাৰ্ষ্ট এইটো পঢ়ক কেমলিয়ন চ' এইটো হ'ল কেমেলিয়ন বুলি কয় কিছুমানে কেমেলিয়ন বা কেমলনে বুলি কওঁ আমি গাঁৱৰ ভাষাত তো কেমলন চেম বা তো এনিৱে আৰু ইয়াৰ এইটো প্ৰাণীটো আপুনি নিশ্চয় চিনি পাইছে পিকচাৰখনত চ' এইটো আছিলে আপোনাৰ নম্বৰ 1ত পৰে এইটো নম্বৰ 1ত আছে ইয়াতে ডিটেইলছবিলাক লিখা আছে ভিডিঅ'টো পজ কৰি আপুনি পূৰা কমপ্লিট পঢ়ি ল'ব পাৰিব তো মই ডিটেইলছখিনি পঢ়ি থাকিলে বাইদেউ এৰি বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো চ' মই নপঢ়োঁ তো ঠিক আছে পোনে বলক নেক্সটটো লয় তাৰমানে নম্বৰ 2 আৰু এইটো হৈছে নম্বৰ 2 আপোনাৰ আৰু নম্বৰ 2 হ'ল আপোনাৰ গিয়েন এণ্টেটিয়াৰ হয় এইটোৱেই কি প্ৰাণী বাৰু ধৰিব পৰা নাই মই আপোনালোকে যদি ধৰিব পাৰিছে চ' অভিয়াছলি কমেণ্টত জনাব পাৰে নামটো ঠিক আছে আৰু ইয়াৰ জিভাটো লাম্বা আপ টু 60 চেণ্টিমিটাৰ 60 চেণ্টিমিটাৰলৈকে ইয়াৰ জিভাটো লং হয় দীঘল হয় আৰু ইয়াতে ডিটেইলছখিনি লিখা আছে লেফ্ট আপছ এণ্ড আৰ্মছ এণ্ড টাৰ্ম এইবোৰ লিখা আছে এই পোক পৰুৱা ধৰাৰ কাৰণে এইটো জিভাটো এনেকুৱা কিবাকিবি কৰে চ' এনিৱে এইখিনি ডিটেইলছখিনি এটাকো পঢ়ি ল'ব তো পোনে গৈছোঁ নেক্সটটোলৈ নম্বৰ 3 চ' নম্বৰ 3 হ'ল আপোনাৰ নম্বৰ 3ত পৰে আপোনাৰ হাতী য়েছ এইটোতো সকলোৱে চিনি পায় এইটো 11 ইংৰাজীত 11 বুলি কয় চ' এনিৱে ইয়াৰ জিভাটো আপোনাৰ 2 ফিটলৈকে দীঘল হয় 2 ফুট হয় বহুত দীঘল 2 ফুট হয় চ' এনিৱে ইয়াৰ ডিটেইলছখিনি আপুনি পঢ়ি ল'ব তো পোনে গৈছোঁ নম্বৰ 4 নেক্সটটোলৈ তো নম্বৰ 4 আহিলে আপোনাৰ এইটো চিনি পাইছে চাগে এইটো হ'ল পাদলি টাইপৰ এইটো ইয়াতে ইংৰাজীত এইটো য়েছ এইটো আপোনাৰ লিখা আছে ইংৰাজীত আপোনাৰ টিউব লিভড নেক্টাৰ বেট য়েছ বেট বাদুলি বুলি সকলোৱে গম পায় চ' পিকচাৰটো ধৰি গম পায় আৰু ইয়াৰ জিভাটো লাম্বা হৈছে আপোনাৰ লাম্বাটো ইয়াৰ দিয়া নাই বাৰু তো লিখা আছে লং টাং অলমষ্ট এজ লং এজ ইজ বডি ঠিক আছে ইয়াৰ লিখা আছে যে ইয়াৰ বডিটো যিমান দীঘল আৰু তাৰ প্ৰায় বডিটোৰ সমানে ইয়াৰ জিভাখনো প্ৰায় বডিটোৰ সমানে দীঘল হয় চ' এনেকুৱা কথা আৰু তো ঠিক আছে আৰু এইবিলাক ডিটেইলছখিনি পঢ়ি ল'ব তো মই গৈছোঁ পোনে নেক্সটটোলৈ তো নম্বৰ 5 হ'ব তো বলক নম্বৰ 5 চ' নম্বৰ 5 হ'ল আপোনাৰ আহিলে আপোনাৰ জিৰাফ এইটোতো চিনে পায় ওখ প্ৰাণী এইটো গল দীঘল এনিৱে আৰু ইয়াৰ জিভাটো লাম্বা হৈছে আপুনি দেখিছে স্ক্ৰীনত 45 চেণ্টিমিটাৰ দীঘল ইয়াৰ জিভাটো 45 চেণ্টিমিটাৰ দীঘল হয় ইয়াৰ আৰু লিখা আছে এইবিলাক ঘাঁহ চাহ টানি খোৱাৰ কাৰণে বা এইবোৰ লিখা আছে গ্ৰাফছ এণ্ড ট্ৰিপছ লিভছ ফ্ৰম হাই ব্ৰাঞ্চেছ ওখ ঠানিবোৰ খোৱাৰ কাৰণে এনেকুৱা কথা আৰু এইবিলাক এনিৱে বলক নেক্সটটো লৈ বলক গাইজ আৰু এইটো আহিলে আপোনাৰ এইটো মই চিনি পোৱা নাই কিন্তু ইয়াত লিখা আছে নামটো অকাপি আৰু ইয়াৰ চাগে এক্সটেণ্ড 18 চেণ্টিমিটাৰ টং টু গ্ৰাফছ আৰু লিভটো এইটো চেম জিৰাফৰ দৰে আৰু ইয়াৰ দীঘল হয় জিভাটো আপোনাৰ 18 চেণ্টিমিটাৰ দীঘল আৰু চেম তেনেকৈ লিখা আছে ঘাঁহ খোৱাৰ কাৰণে বা ব্ৰাঞ্চবোৰ এইবিলাক চেম আৰু একে আৰু এইবিলাক পঢ়ি ল'ব এটা তো পোনে গৈছোঁ নেক্সটটোলৈ বলক তো নেক্সট তো নেক্সটটো হ'ল আপোনাৰ এইটো হ'ল ইয়াক কোৱা হয় পাণ্ডা আমি পাণ্ডা বুলি গম পাওঁ আৰু ইংৰাজীত লিখা আছে গিয়েন পাণ্ডা হয় আৰু ইয়াৰ জিভাটো আপোনাৰ 15 চেণ্টিমিটাৰ লং বুলি লিখা আছে 15 চেণ্টিমিটাৰলৈকে দীঘল হয় ইয়াৰ জিভালি য়েছ
তো ইংৰাজীত লিখা আছে এইখিনি থাম লাইক মডিফাইড ৰিচবন এইজ এইবিলাক পঢ়ি ল'ব আৰু বহুত দীঘলীয়া হৈ যায় নহ'লে এটা ৱেষ্ট ভিডিঅ'টো চ' ডেটছ ৱাই চ' বলক পটাপট নেক্সটটো লৈ নেক্সট ত' নেক্সট আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ আৰ্ট আৰ্ট ভাগ বহুত টান নাম এইটো কি বস্তু ময়ো চিনি পোৱা নাই তো গাইজ কোনোবাই যদি জানে একদম কমেণ্টত জনাব পাৰে ঠিক আছে মই নাজানো যিহেতু এইটো মই নকওঁ আৰু ইংৰাজীত নামটো কৈ দিছোঁ এইটো আৰ্ট ভাগ নামটো বহুত ডিফিকাল্ট হয় মোৰ জিভাটো অকণমান প্ৰনাউন্স কৰিবলৈ মোৰ টান হৈছে এনেই আৰু ডিটেইলছখিনি পঢ়ি ল'ব এইটো কি এইটো ইলংগেটেড এনেকৈ টাং মানে 30 চেণ্টিমিটাৰ লং হয় ইয়াৰ জিভাটো 30 চেণ্টিমিটাৰলৈকে দীঘল ইয়াৰ জিভাটো দেখিছে 30 চেণ্টিমিটাৰ আৰু কি কৰে প্ৰফছ ঠিক আছে পঢ়ি ল'ব তো বলক আৰু নেক্সটটো চাই লওঁ পটাপট এইটো হ'ল আপোনাৰ ইগল এইটো মই চিনি পাইছোঁ আৰু আশা কৰোঁ আপোনালোকেও চিনি পাইছে এইটো হ'ল ইগল ইংৰাজীত লিখা আছে এইটো হাৰ্পি ইগল এইটো বেলেগ ধৰণৰ বেলেগ প্ৰজাতিৰ ইগল হ'ব পাৰে বাট ইগলে হয় আৰু ইয়াত লিখা আছে লং শ্বাৰ্প ট্ৰিপ টাং হেল্পছ ইন টিয়াৰিং এপাৰ্ট প্ৰে এইবিলাক লিখা আছে এইবিলাক ঠিক আছে তো এইখিনি আছিলে গাইছ আপোনাৰ একদম মানে টপ এনিমেলছ বা প্ৰাণী বা চৰাই যিয়ে নহওক মানে টপত আছে এইবোৰ আপোনাৰ জিভা থকা লং জিভা মানে দীঘল জিভা থকা এইবোৰ হ'ল আপোনাৰ টপ লিষ্টত আছে এইবোৰ প্ৰাণী বা চৰাই ঠিক আছে আৰু এতিয়া মই পটাপট আপোনাক এতিয়া মই ৰিপিট কৰি দেখাই আছোঁ নামটো ঠিক আছে তো বলক চ' ইয়াত লিখা আছিল 10 এনিমেলছ এইটো 10টা এনিমেলছ আছিলে 10টা এনিমেলছৰ নাম মই পঢ়ি দিছোঁ কোনবোৰ নম্বৰ 1 হ'ল আপোনাৰ এইটো কেমেলিয়ন নম্বৰ 2 হ'ল আপোনাৰ এইটো এণ্টেটিয়াৰ তাৰপিছত নম্বৰ 3 আছে আপোনাৰ এলিফেণ্ট মানে হাতী তাৰপিছত নম্বৰ 4 হ'ল আপোনাৰ এইটো মানে বাদুলি নম্বৰ 5 হ'ল আপোনাৰ জিৰাফ নম্বৰ 6 হ'ল আপোনাৰ অকাপি নম্বৰ 7 হ'ল আপোনাৰ এইটো কি পাণ্ডা নম্বৰ 8 হ'ল আপোনাৰ নম্বৰ 8 আৰ্ট পাৰ্ক ঠিক আছে আৰ্ট পাৰ্ক নম্বৰ 9 ইগল তাৰপিছত নম্বৰ টু গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে টু লাইক and don't forget to subscribe my YouTube channel and also press the bell icon means ঘণ্টি বটনটো দবাই দিব এনেকৈ and don't forget to press on the notification so if you want to get more videos from me so please press the bell icon so anyway guys এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম till then bye guys and see you soon